নাও খেল অনুষ্ঠানত আজিৰ নাও খেলৰ প্ৰথম দিনৰ এই গ্ৰুপৰ নাৱৰ প্ৰথম স্থান ইতিমধ্যে দখল কৰিবলৈ সক্ষম হৈছে আলামিন নাৱৰ যিজন নাৱৰ মাজত শাৰী গায় তেখেতক খাইৰাল বুলি কয়। আমাৰ মাজত ইতিমধ্যে কাদের আলী উপস্থিত আছে। কাদের আলীৰ পৰা আলামিন নাৱে জয়লাভ কৰা আনন্দ উল্লাসৰ মাজত আমি তেখেতৰ গীতটি শুনাবলৈ আমাৰ উপস্থিত থকা দৰ্শকক আমি আহ্বান কৰাইছোঁ। এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে আলামিন নাৱৰ স্বত্বাধিকাৰী কাদের আলীৰ পৰা আমি তেখেতৰ বিজয় উল্লাসৰ এটি সুমধুৰ গীত আমি ৰাইজক উচৰ্গা কৰিছোঁ। ধন্যবাদ। সুন্দর বাহাগি নাই কয় মামাগো ও মামির এই যে সুন্দর বাহাগি নাই কয় মামাগো ও মামির গাল দুদাজান এই যে সুন্দর বা কিনাটা মামাগো ও মামির গাজন বাতোসা ওই যে ছোট মামি রান্না বারে বড় মামি মামি কাল ভুলাছে নায়র যাবার গো মামি কাল দুদাজা বাতোসা এই যে সুন্দর আগি নাই কয় মামা গো ও মামির গাজন ওই যে ছোট মামি রান্না বারে বড় মামি ওই যে মাইকা মামি কাল ভুলাছে নায়র যাবার এই যে সুন্দর বাহাগি নাই কয় মামা গো ও মামির ওই যে মামি দাহরা গাই দুয়াত ভাইনা দাহতার বাবা ওই যে গায়ের ভুটা দুধ না পায় মামি কি ধইরাই বড়িয়া এই যে সুন্দর বাহিনা কয় মামা মামি ওই যে বাসি কানে রায়া বাঙনা যাচ্ছে দুয়াল ওই যে বাসি কানে রায়া বাঙনা যাচ্ছে দুয়াল ওই যে ঘরে ঘরে তালাশ করে বাসি নিসাও এই যে সুন্দর বাহিনা কয় মামা গো ও মামির গান দুদাজান ওরে গোরে গহরা তালাশ করে বাসি নিহিসাও ওই যে গোরে গহরা তালাশ করে বাসি নিহিসাও হয় এই মুহূর্তে আপোনালোকে নাৱৰ হাইৰালজনৰ গীত শুনিলে আনন্দ উল্লাসৰ মাজতে গীত গাইছে আমাৰ এই গ্ৰুপৰ ভেৰাকত অনুষ্ঠিত বৰপেটা জিলাৰ ভেৰাকত অনুষ্ঠিত আজি প্ৰথম ৰাউণ্ডত এই গ্ৰুপৰ প্ৰথম নাৱত বিজয় হৈছে
আলামিন নাও আমাৰ মহিতে উপস্থিত আছে আলামিন নাওৰ স্বত্বাধিকাৰী কাদের আলী তেখেতৰ পৰা আমি অলপ মন্তব্য লৈ যত্ন কৰিম হয় কাদের ভাই আজি প্ৰথম ৰাউণ্ডৰ প্ৰথম টানত আপোনালোকে বিজয়ী হৈছে কি ক'ব একচুৱেলি আমি আশা কৰিছোঁ এইখন খেলে নহয় যিমানকেইটা খেল আছে আজি আৰু কালি অহাকালি হ'ব গোটেইখন খেলত আমি বিজয় হ'ম বুলি আশা ৰাখিছোঁ আৰু আমাৰ এই যিমানবোৰ দৰ্শক আছে প্ৰত্যেকজন দৰ্শকৰ ওপৰত আমি মানে আশা ভৰসা কৰি আছোঁ তেওঁলোকে আমাক আশীৰ্বাদ জনাব হয় আমি দেখিবলৈ পোৱা যায় আমাৰ সকলো ৰাইজে এই নাৱৰ প্ৰতি এটা আস্থা আছে বহুত মানুহে ভাবে কিবা এই যাদুৰ কাঠি আছে নেকি আপোনালোকৰ নাৱত একচুৱেলি আমাৰ মাজত যাদুৰ কাঠি একো নাই আমাৰ হাতত বৈঠা আছে আৰু পানীৰ নাও আছে এই তিনিটা বস্তু আছে আমি শক্তি খাটাই ৰাইজৰ পৰা আশীৰ্বাদ লৈ আমি যিমান দূৰ যাব পাৰোঁ আমি কোবাই যাম কোনো অসুবিধা নহয় সুন্দৰ কথা কৈছে বহুত মানে ইতিমধ্যে কল্পনা কৰিছে নিশ্চয় কিজানি আফছেৰ আলীৰ মাজত এই গামছা যিটো উৰাই থাকে বহুত মানুহে ভাবে যে এইটো কিবা যাদুৰ লাঠি আছে কিন্তু এক কোন চাটি নাকচ কৰিছে আফছেৰ আলীৰ ল'ৰা কাদের আলী এই নাৱত কোনো যাদু মন্ত্ৰ নাই কেৱল মাত্ৰ সিহঁতৰ বৈঠা আৰু বাইচাল যিবিলাক কয় বাইচালসকলৰ পাৰ্গত কিমান দূৰ শক্তি প্ৰয়োগ কৰিব পাৰে সেই আৰু এই নাওখনৰ মাজত যিবিলাক বাইচাল আছে তেওঁলোকে খালি এই নাও টানেওতে নহয় তেওঁলোকে এটা শাৰীৰিক চৰ্চা বুলি কয় শাৰীৰিক চৰ্চা অৰ্জন কৰিছে এই মুহূৰ্তত আমি কাদের ভাইৰ পৰা সৰ্বশেষত জানিবলৈ চেষ্টা কৰিম ভেৰাগত আহি তেখেতৰ কি অনুভৱ হৈছে আৰু কি ক'ব আমাৰ ভেৰাগত এইখন কমিটিত বহুতবাৰ মাতিছে অহা নাই কিন্তু এইবাৰ আমি আহিছোঁ এইবাৰ আহি আমাৰ ইমান আনন্দ ভোগ কৰিছোঁ আমি ইমান ভাল লাগিছে প্ৰত্যেকজন দৰ্শকে আমাক সঁহাৰি জনাইছে আৰু আমি জিতাৰ কাৰণে প্ৰত্যেকজন দৰ্শকে আশাবাদী হৈ আছে হয় দৰ্শক আপোনালোকে কি ক'ব এই নাৱৰ প্ৰতি আপোনালোকে কি ক'ব অহাকালি যিটো আপোনাৰ ফাইনেল হ'ব ফাইনেলৰ মাজত যিটো আপোনালোকৰ হিৰো হণ্ডা চাইন এইটো আপোনালোকে পাব বুলি নিশ্চিত নেকি নিশ্চিত মানে আল্লাহ যদি আমাক সহায় কৰে আৰু তাৰ লগত ৰাইজে যদি আমাক আশীৰ্বাদ জনায় তেতিয়া আমি পাম বুলি আশা কৰিম